নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বাংলাদেশৰ বাবে এইবাৰ বিপদত পৰিব অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। দ্ৰুত ইণ্টাৰনেট সেৱা নাপাব অসম তথা উত্তৰ পূবৰ জনতাই। ভাৰতৰ সৈতে ইণ্টাৰনেট চুক্তি বাতিল কৰিলে বাংলাদেশে। বাংলাদেশৰ বাবে এইবাৰ বিপদত পৰিব অসম। শেখ হাসিনাৰ দিনৰ চুক্তি বাতিল কৰি অসম তথা উত্তৰ পূবক বিপদত পেলোৱাৰ চেষ্টা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ। মহম্মদ ইউনুছৰ চৰকাৰে বাতিল কৰিলে ভাৰতৰ সৈতে হোৱা ইণ্টাৰনেট চুক্তি। বাংলাদেশৰ ভূখণ্ড ব্যৱহাৰ কৰি ব্ৰেণ্ড উইথ ট্ৰেনজিটৰ বাবে চুক্তিবদ্ধ হৈছিল ভাৰত বাংলাদেশ। বাংলাদেশৰ দুটা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছিল ভাৰতৰ ভাৰতী এয়াৰটেল। সামিট কমিউনিকেশন তথা ফাইবাৰ এট হোমৰ সৈতে স্বাক্ষৰ হৈছিল এই চুক্তি আৰু মহম্মদ ইউনুছ চৰকাৰে একপক্ষীয়ভাৱে বাতিল কৰিছে এই চুক্তি। ভাৰতী এয়াৰটেলে বাংলাদেশৰ আগৰতলা সংযোগী আখাউৰাত ইণ্টাৰনেট চাৰ্কিট স্থাপনৰ সিদ্ধান্ত লৈছিল, কিন্তু এই সিদ্ধান্ত এতিয়া বাতিল কৰিবলগীয়া হৈছে। কিন্তু বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে থকা ইণ্টাৰনেট চুক্তি বাতিল কৰিছে, যাৰ বাবে এতিয়া বিপদত পৰিব পাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। পৰৱৰ্তী খবৰ, কম দামত বাইক লাগে নেকি আপোনাক? মাত্ৰ 1000 টকাতে লাভ কৰিব বাইক। আৰক্ষীয়ে নিলামৰ বাবে সাজু হৈছে 177খন দুচকীয়া বাহন। যদি আপুনি ৰেহাই মূল্যত বাইক কিনিম বুলি ভাবিছে তেন্তে পলম নকৰি আহক গোলাঘাট জিলালৈ। কম দামত আপোনাক লাগিব নেকি দুচকীয়া বাহন? কম মূল্যত লাভ কৰিব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। গৰাকীবিহীন আৰু জব্দকৃত বাহন নিলাম কৰা হৈছে। 177খন দুচকীয়া বাহনৰ নিলাম কৰা হ'ব ৰাইজৰ বাবে। নিলামৰ বাবে ধাৰ্য কৰা বাহনসমূহৰ নিম্নতম মূল্য 1000 টকা। 10 ডিচেম্বৰৰ দিনা 1 বজাৰ পৰা মুকলি হ'ব এই নিলাম প্ৰক্ৰিয়া আৰু 12 ডিচেম্বৰ পৰ্যন্ত চলিব এই নিলাম। স্কুটিৰ পৰা বুলেটলৈকে কম মূল্যত আপুনি ক্ৰয় কৰিব পাৰিব বাহন। গোলাঘাট জিলা ন্যায়াধীশৰ অনুমতি সাপেক্ষে ৰেহাই মূল্যত বিক্ৰী কৰিবলৈ সাজু হৈছে এইসমূহ বাহন। পৰৱৰ্তী খবৰ, গোমাংস নিষিদ্ধকৰণৰ সিদ্ধান্ত চৰকাৰৰ স্বৈৰাচাৰী সিদ্ধান্ত। একনায়কত্ববাদী চৰকাৰেহে এনে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু বিজেপি কৰা মুছলমানসকল কেতিয়াও প্ৰকৃত মুছলমান হ'ব নোৱাৰে। প্ৰকৃত মুছলমানসকলে আজিয়ে বিজেপি দল ত্যাগ কৰক। এই মন্তব্য সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ। গোমাংস নিষিদ্ধকৰণৰ সিদ্ধান্ত চৰকাৰৰ স্বৈৰাচাৰী সিদ্ধান্ত। একনায়কত্ববাদী চৰকাৰেহে এনে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ধৰ্মীয় পৰম্পৰাত আঘাত সানিছে হিমন্ত চৰকাৰে। এটা জাতিয়ে কি খাব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত চৰকাৰৰ নাই। হিন্দু মুছলমানৰ মাজত বিভাজন কৰি ৰাজনীতি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিশ্ৰুতি প্ৰদান কৰিব নোৱাৰা চৰকাৰে কিছু ডাইভাৰ্ট কৰিব বিচাৰিছে। বিজেপি দল মুছলমান বিৰোধী দল। বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে। 2026ৰ নিৰ্বাচনত বিৰোধী শক্তি একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰক। হিমন্ত চৰকাৰক এই হুংকাৰ আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ ৰাজধানী দিল্লীত পুনৰ বোমাতংক। দিল্লীৰ প্ৰায় 40খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। মেইলযোগে দুৰ্বৃত্তৰ 30,000 মাৰ্কিন ডলাৰ দাবী আৰু এই বোমাৰ ভাবুকিৰ পিছতেই বিদ্যালয়সমূহত তালাচী দিল্লী আৰক্ষী। পৰৱৰ্তী খবৰ, মাটি বাৰীক লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। আপোনাৰ হাতত মাত্ৰ আছে 22 দিন। ম্যাদী পট্টাৰ বাবে এতিয়াই কৰক আবেদন। 31 ডিচেম্বৰৰ পূৰ্বে ম্যাদী পট্টাৰ বাবে আবেদন নকৰিলে হেৰুৱাব সোণালী সুযোগ। 31 ডিচেম্বৰৰ পূৰ্বে ম্যাদী পট্টাৰ বাবে আপুনি কৰক আবেদন। মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে সহজতে কৰিব পাৰিব মাটি বাৰীৰ কাম কাজ।
মিছন বসুন্ধৰা 2.0 নাকচ হোৱা আবেদন পুনৰ গ্ৰহণ কৰিব চৰকাৰে। মিছন বসুন্ধৰা 3.0 একচুনীয়া মাটিৰ গৰাকীয়ে লাভ কৰিব ম্যাদী পট্টা। মিছন বসুন্ধৰা 3.0 আবেদন কৰিলেই লাভ কৰিব মাটিৰ পট্টা। ভূমি পট্টা পোৱাৰ ক্ষেত্ৰত আগতকৈ বহু চৰ্ত শিথিল কৰিব চৰকাৰে। পৰিয়ালৰ মাজত থকা মাটি বাৰী সমস্যা দূৰ কৰিব চৰকাৰে। দূৰ হ'ব মাটি বাৰীক লৈ থকা ভাই ককাইৰ মাজৰ কাজিয়া। এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টা। ভূমিৰ মালিকী স্বত্বৰ বাবে এইসকলক নালাগে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ। অনুসূচিত জাতি, জনজাতি আৰু চাহ জনজাতিক নালাগে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ। লগতে আদিবাসী, গোৰ্খা আৰু কোচ ৰাজবংশীক 3টা প্ৰজন্মৰ প্ৰমাণৰ পৰা ৰেহাই দিয়া হৈছে আৰু বাকীসকলক 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিলেহে মাটিৰ পট্টা লাভ কৰিব। পৰৱৰ্তী খবৰ, গৃহযুদ্ধত জৰ্জৰিত চিৰিয়াৰ ৰাষ্ট্ৰপতি দেশ এৰি পলাই গ'ল ৰাছিয়ালৈ। ৰাছিয়াই সহায় কৰিলে চিৰিয়াৰ ৰাষ্ট্ৰপতিক আৰু বৰ্তমান ৰাছিয়াত আশ্ৰয় গ্ৰহণ কৰিছে চিৰিয়াৰ ৰাষ্ট্ৰপতি বছৰ আল আছাদে। আৰু এই সন্দৰ্ভত আমেৰিকাক নীতি শিক্ষা ৰাছিয়াৰ ৰাষ্ট্ৰদূতৰ। ৰাছিয়াৰ ৰাষ্ট্ৰদূতৰ মন্তব্য, বন্ধুক কেতিয়াও বিপদত নেপেলায় ৰাছিয়াই। বন্ধুক কেতিয়াও বিপদত নেপেলায় ৰাছিয়াই। আমেৰিকা আৰু ৰাছিয়াৰ মাজত এয়াই পাৰ্থক্য। চিৰিয়াৰ ৰাষ্ট্ৰপতি বছৰ আল আছাদৰ কাষত থিয় হৈছে এইবাৰ ৰাছিয়া। গৃহযুদ্ধৰ ফলত প্ৰাণ বচাই দেশ এৰি পলায়ন কৰিছিল চিৰিয়াৰ ৰাষ্ট্ৰপতিয়ে। দেশ এৰি ৰাছিয়াত পৰিয়ালসহ বৰ্তমান শৰণ লৈছে চিৰিয়াৰ ৰাষ্ট্ৰপতিয়ে। আৰু এই সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰদূতৰ টুইট, বিপদত পৰা বন্ধুৰ সংগ কেতিয়াও ৰাছিয়াই ত্যাগ নকৰে, এই বুলি উল্লেখ কৰিছে টুইটত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে। উল্লেখযোগ্য যে চিৰিয়াত সেনা আৰু বিদ্ৰোহী গোটৰ মাজত বৰ্তমানৰ সংঘৰ্ষ অব্যাহত আছে। পৰৱৰ্তী খবৰ, 2026 বিজেপি বিৰোধী শক্তি একত্ৰিত হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা মুক্ত হ'ব অসম। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। 2026 বিজেপি বিৰোধী শক্তি একত্ৰিত হ'ব ৰাজ্যত। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা মুক্তি হোৱাৰ সংকল্প লৈছো। অসমৰ বিভিন্ন স্থানলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ ভাঙনমুখী ছদ্মবেশী ৰূপ ৰাইজৰ ওচৰত দাঙি ধৰিম। হিমন্ত বিশ্ব শৰ্মাই সকলোবোৰ দুখ মোক দিব বিচাৰিছে। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই পুলিচ আৰু ৰঙা চকুৰে ৰাজত্ব কৰিব বিচাৰিছে। কোনে কি খায়, কোনে কি নাখায়, তাত আপোনাৰ কি আহে যায়? 25 লাখকৈ বছৰি চাকৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিলে নে নাই মুখ্যমন্ত্ৰীয়ে? মূল্যবৃদ্ধি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই? প্ৰত্যেকজনী মহিলাক লাখপতি বনাম বুলি কৈছিল, কিন্তু এতিয়া কি হ'ল? হেলিকপ্টাৰত উঠিবলৈ ধাৰ লৈ ফুৰিছে মুখ্যমন্ত্ৰীয়ে। স্মাৰ্ট মিটাৰৰ প্ৰকোপত ৰাইজ এতিয়া থাকিব পৰা নাই। আজি আদিবাসী লোকসকল মুখ্যমন্ত্ৰীৰ লগত নাই। আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশীসকল মুখ্যমন্ত্ৰীৰ লগত নাই। চামগুৰি নিৰ্বাচনে মুখ্যমন্ত্ৰীৰ কাল হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ ৰকিবুল হুছেইন। পৰৱৰ্তী খবৰ, বাংলাদেশৰ হিন্দুৰ পক্ষত এইবাৰ থিয় হৈছে ভাৰতীয় মুছলমান। বাংলাদেশৰ বিৰুদ্ধে থিয় দিব ভাৰতৰ কোটি কোটি মুছলমান লোক। হিন্দুৰ ওপৰত অনিয়ম বন্ধ নকৰিলে ভাৰতীয় মুছলমান বাংলাদেশী মুছলমানৰ বিৰুদ্ধে ওলাই আহিব বুলি হুংকাৰ ভাৰতীয় মুছলমানৰ। বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতনৰ বিৰোধিতা ভাৰতীয় মুছলমানৰ। বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী ভাৰতীয় মুছলমানৰ। বাংলাদেশী ইছলামিক মৌলবাদীক সকিয়নি ভাৰতীয় উলেমাৰ। সংখ্যাগৰিষ্ঠ লোকে সংখ্যালঘুক আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয়। শীঘ্ৰে বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক। যিকোনো দেশতে সংখ্যালঘুৰ ওপৰত আক্ৰমণ হোৱাটো দুখজনক আৰু নিন্দনীয়। এয়া ইছলামিক শিক্ষাৰ বিৰোধী হোৱাৰ লগতে মানৱ অধিকাৰ উলংঘা। বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ নহ'লে
ৰাজপথলৈ ওলাই আহিব ভাৰতীয় মুছলমান। বাংলাদেশৰ বিৰুদ্ধে থিয় দিব ভাৰতৰ কোটি কোটি মুছলমান। আক্ৰমণ বন্ধ নহ'লে দিল্লীস্থিত বাংলাদেশৰ দূতাবাস ঘেৰাও কৰাৰ হুংকাৰ ভাৰতীয় মুছলমানৰ। বাংলাদেশৰ হিন্দুৰ পক্ষত এইবাৰ অল ইণ্ডিয়া সুন্নী জমিয়ত উলেমা। লগতে উলেমাই আহলে সুন্নাতে সকীয়াই দিলে বাংলাদেশী ইছলামী মৌলবাদী। মুম্বাই সন্দিৱলী মছজিদত একগোট হৈ বাংলাদেশক এই হুংকাৰ দিলে ভাৰতীয় মুছলমানসকলে।